कबीर माया दासी संत की उभय दे आशीष विलसी ओरे लातो छोरी सुमर सुमर जगदीश অৰ্থ সকলো সুখ সুবিধা ধন সম্পত্তিৰ পৰাই আহে সেই ধন শাস্ত্ৰ বিধি অনুসৰি ভক্তি কৰা সন্ত ভকতসকলে স্বতঃপ্ৰাপ্ত কৰে যিটো লাভৰ উদ্দেশ্য নাথাকে সেইটো তথাপিও অৱশ্যে প্ৰাপ্ত হ'ব সেইটো বাই প্ৰদাপ্ত হয় যেনে কোনোবাই যদি ঘেঁহু খেতি কৰে তেন্তে তেওঁৰ উদ্দেশ্য হ'ল ঘেঁহুৰ শস্য লাভ কৰা অৱশ্যে তেওঁ তুহ অৰ্থাৎ পশুখাদ্য লাভ কৰে ঘেঁহুৰ শস্যৰ বাই প্ৰডাক্ট ঘেঁহু ঘাঁহ ঠিক তেনেদৰে প্ৰকৃত আধ্যাত্মিক সাধনা কৰাসকলে স্বয়ংক্ৰিয়ভাৱে ধন সম্পত্তি আৰু মায়া লাভ কৰে সাধকে উপভোগ কৰে ই তেওঁৰ ভৰিৰ ওচৰত থাকে অৰ্থাৎ ধনৰ অভাৱ নাই বৰঞ্চ যথেষ্টতকৈ অধিক পৰমেশ্বৰৰ ভক্তি কৰি ভক্ত আৰু সন্তসকলে মায়াৰ আনন্দ অনুভৱ কৰে আৰু লগতে পূৰ্ণ মোক্ষও লাভ কৰে আপুনি এইমাত্ৰ চোৱা ভিডিঅ'টো সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞানৰ এক অংশ মাথোন অধিক তথ্যৰ বাবে ডাউনলোড কৰক সন্ত ৰামপালজী মহাৰাজ এপ আৰু সাবস্ক্ৰাইব কৰক সন্ত ৰামপালজী আছামিজ সৎসংগ ইউটিউব চেনেল